বহুতে ভয় লগা কথা আৰু দুখ লগা কথাও হৈছে। আজি দিনটো আমি আগবেলা গুইজান অঞ্চলটোত আছিলোঁ। তাৰ পৰা গুইজানৰ যিসকল বানপীড়িত লোক আপোনাৰ লাইকাৰ পৰা আহি উপস্থিত হৈছেহি তেখেতলোককো লগ ধৰিলোঁ আমি ৰিলিফ কেম্পত। আৰু এতিয়া আমি এই অঞ্চলটো বিনাকটা অঞ্চলটোত আহিছোঁ। ইয়াতো দধিয়াৰ পৰা যিসকল লোক আহি উপস্থিত হৈছে বান বিধ্বস্ত তেখেতলোককো আমি লগ ধৰিছোঁ। কথাখিনি গোটেইখিনি চালি জাৰি চাই বৰ এটা ভয়ংকৰ দুখ লগা পৰিস্থিতি হৈছে যেন এটা অনুভৱ হৈছে। কিন্তু মই চৰকাৰক আহ্বান জনাম, এই বিধ্বস্ত লোকসকলৰ পৰা যিটো গম পাইছোঁ লাইকা আৰু দধিয়া সেই দুটা অঞ্চলৰ খুবেই বেয়া পৰিস্থিতি হৈ আছে। তাতে এতিয়া হয়তো খাবলৈ এটা নোপোৱা নাটনি এটা হোৱাৰ নিচিনা এটা অনুভৱ হৈ আছে। গতিকে প্ৰয়োজন হ'লে হেলিকপ্টাৰৰ ব্যৱস্থা কৰি হ'লেও খোৱা ৰিলিফৰ যাতে সামগ্ৰী চৰকাৰে তাত বিতৰণ কৰিব পাৰে, তাৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমি লগ ধৰিছোঁ, এটা জেগাটোৰ বুজো লৈছোঁ যে ইমান ভয়ংকৰ এটা পৰিস্থিতি, মানুহ কিমান কষ্টত যোৱা বিগত 4-5 দিনৰ পৰা তেওঁলোকে বানপানীৰ মাজত থাকিবলৈ বাধ্য হৈছে, তাৰো এটা বুজ লৈছোঁ। আৰু য'ত য'ত যি ধৰণে আমি সামান্যভাৱে আমি ৰাইজক সহায় কৰিব পাৰোঁ, আমি ৰাইজৰ মাজত গৈ তাৰ চেষ্টা কৰিছোঁ। আজি কি অঞ্চল পৰিদৰ্শন কৰিছে? এতিয়া গুইজানত গ'লোঁ, গুইজানৰ বালিজান গাঁও আছে তালৈও গ'লোঁ। আৰু তাৰ পৰা আকৌ ইয়াত বিন্ধাকটাত উপস্থিত হৈ আমি সেই যিটো বিন্ধাকটা হাইস্কুল আছে য'ত এটা ৰিলিফ কেম্প চৰকাৰে স্থাপন কৰিছে তাতো গ'লোঁ। আৰু তাৰপিছতে গৈ আৰু অকণমান আগলৈ গৈ যিটো বালিজান গাঁও পঞ্চায়ত আছে, বালিজান গাঁও পঞ্চায়ততো বহুত জেগাত পানী বুৰি গৈছে, তেখেতলোককো আমি লগ ধৰিছোঁ। আৰু লগ ধৰি আমি ইতিমধ্যে এই জেগাত আমি উপস্থিত হৈছোঁ এতিয়া।